নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। বৰ্তমান ৰাতি 9টা বাজিছে। মই আপোনালোকক জনাইছিলোঁ যে মই সন্ধিয়া সময়ৰ পৰা লাইট অফ কৰি ৰাখোঁ। এতিয়া বৰ্তমান মই লাইট অন কৰিছোঁ। দেখিছেনে, দানাবোৰ খাব লৈছে পোৱালিবোৰে, আৰু পানীও লগাব আহিছোঁ। পানীটো লগাব আহিছিলোঁ। মই কৈছিলোঁ যে মোৰ এখন মেনুৱেল লিংকাৰ ফাৰ্মখনত চৰ্দিটো লগা নাছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ এইখনলৈ সিখনৰ পৰা স্প্ৰেড হ'ল, মানে বগা আহিলে কাৰণ চৰ্দি বেমাৰটো সদায় বগোৱা বেমাৰ, আৰু ফাৰ্মখন যিহেতু ওচৰা-ওচৰি সেইকাৰণে মোৰ স্প্ৰেড হৈ পেলাই এইখনলৈও আহি গ'ল। তথাপিও মই সিখনত প্ৰায় আপোনালোকৰ আশীৰ্বাদ স্বৰূপে বা মই নিজৰ কৰ্মৰ জৰিয়তে, মই বন ঔষধবোৰৰ জৰিয়তে মই ভাল কৰিছোঁ। মই এণ্টিবায়'টিক লগোৱা নাই। মই আপোনালোকক জনাইছিলোঁ যে এণ্টিবায়'টিকটো আপোনালোকে পৰাপক্ষত নলগাব। ময়ো লগোৱা নাই, সেইকাৰণে সেইখন ভাল হৈছে অলপ। এইখনো লগাম আৰু লগাই আছোঁ, আৰু এতিয়া প্ৰায় এইখনতো গুৰুত্ব দিম, কাৰণ চৰ্দি ইয়াতো পাইছে। আদা, তুলসী পাত, জালুক এনেকৈ লগাওঁ, আপোনালোকেও লগাব। ইয়াত পূৰা চৰ্দি হৈ গৈছে, পূৰা মাত শুনক আপোনালোকে দেখিছে। কিন্তু সেইখনতকৈ এইখনত ৱেইট বেছি আছিলে, কিন্তু এতিয়া যদি চৰ্দিটো হৈ যায় ৱেইটটো কমিব। কিন্তু মই তথাপিও এণ্টিবায়'টিক নলগাওঁ, আপোনালোকেও এণ্টিবায়'টিক নলগাব। আৰু পানীটো আপোনালোকে চেঞ্জ কৰি থাকিব, আৰু মেডিচিনবোৰ কোম্পানীতে দিব। মই কৈছোঁ এই ভিডিঅ'বোৰত দেই। মেডিচিন পূৰা চাউণ্ড আহি গ'ল, ইয়াৰ পৰা চাউণ্ড আহি গ'ল। কিন্তু মই নিৰাশ নহওঁ, কাৰণ মই যিবিলাক ঘৰুৱা মেডিচিন মই সেইবিলাক প্ৰয়োগ কৰি থাকিম। আৰু স্প্ৰেটো মই দিনটোত 2বাৰ কৰোঁ, কৈছোঁৱেই। আপোনালোকে 2বাৰ কৰিব স্প্ৰেবিলাক, বহুত ভাল হ'ব স্প্ৰেটো, সেইকাৰণে আপোনালোকে 2বাৰ কৰিব। কিন্তু গ্ৰ'থবোৰ ঠিকে আছে। আজি 34 ডেইজ হ'ল, গ্ৰ'থ ঠিকে আছে। আৰু ভুচিটো ঠিকে আছে, দেখিছেনে ভুচি ঠিকেই আছে। কিন্তু মোৰ অকণমান চৰ্দি হৈছে, একো প্ৰব্লেম নাই, মই চিন্তা কৰা নাই। কাৰণ মই যেতিয়ালৈকে পোৱালিবোৰে দানাবোৰ ধুনীয়াকৈ কনজাম কৰিব, খাই থাকিব, তেতিয়ালৈকে চিন্তা নকৰিব। আৰু বিশেষকৈ স্প্ৰেটো ধুনীয়াকৈ কৰিব আপোনালোকেও, আৰু আপোনালোকে হতাশ নহ'ব। হতাশ নহৈ পেলাই আপোনালোকে যাতে ফাৰ্মখনত স্প্ৰেবোৰ ভালকৈ কৰিব, আৰু মেডিচিনবোৰ কোম্পানীত লগাব, যিবোৰ ঘৰুৱা মেডিচিন মই কৈছোঁৱেই। আদা, তাৰপিছত তুলসী পাত, জালুক, এনেকৈ আৰু হেৰিটো দিব, এই হালধিটো দিব। হালধিটো দিলেও ভাল। দেখুৱালোঁ আপোনালোকক। এতিয়া মই লগাম, দেখা পাইছেনে। মই আজি বিশেষ মই আপোনালোকক জনাবলৈহে বিচাৰিছোঁ, মই চৰ্দি এখনতো আহিল বুলি। এতিয়া একো চিন্তা কৰা নাই, সেইখনত যেনেকৈ ভাল কৰিছোঁ এইখনতো কৰিম ভাল, চিন্তা নকৰোঁ বাৰু। আৰু গোটেই পৰ্দা মই দাঙি থৈছোঁ, আপোনালোকে দাঙি থব, একো চিন্তা কৰিব নালাগে। কাৰণ এই ভাইৰেল বেমাৰ, কাৰণ হাৱাটো বলি থাকে যে, এই হাৱাটো বলি থকাৰ কাৰণে বেমাৰবোৰ স্প্ৰেড হৈ পেলাই আহি যায়। চিন্তা কৰিবলৈ একো কাৰণ নাই, ভাল হৈ যাব, একো চিন্তা কৰিবলগীয়া কথা নাথাকে। আপোনালোকে খালি আদা ৰসটো অলপ পৰা গহীনকৈ দিব, ভাল হ'বই। কম পানীত দিব। ৰাতি মই আজি আহিলোঁ, ভিডিঅ'টো চাব আপোনালোকেও। দানাটো যেতিয়ালৈকে খাই থাকে তেতিয়ালৈকে চিন্তা কৰিবলগীয়া কথা নাই। দানাটো খাই আছে, আৰু বিশেষকৈ মেডিচিনবোৰ প্ৰপাৰলি দিব, যাতে ভালকৈ খায়। সেই ভিডিঅ'টো আজি বিশেষ একো নাছিলে। এতিয়া নৰ্মেল পানী দিম, খালি পানী চাফা কৰা মেডিচিনটো দিম, বাকী একো নিদিওঁ। আপোনালোকক দেখুৱালোঁ আজি ৰাতি আহি। ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। জয় অসম দেই। গুড নাইট।